এতিয়া আহিছো গাইজ মেইন টপিকলে। মানে হৈছে আজি মাহীৰ ল'ৰাৰ ঘৰত দোৱা পঢ়াব। গাইজ ইয়াতে ইনভাইটেড আছিল মা আৰু আব্বা, কিন্তু মই আৰু মোৰ হাজবেণ্ড ফ্ৰীতে আহি গ'লো। ফ্ৰী কামাল। আৰু গাইজ ইয়াতে কাম আৰম্ভ হৈ গৈছে। মাহীয়ে মাংস ধুই আছে আৰু ভাবীহঁতে চিকেন কাটি আছে। আৰু মোৰ ভাবী এটাই হেনো চিকেনৰ ভুৰি খাই ভাল পায়। আৰু ইয়াতে মোৰ হাজবেণ্ডে নিজকে হিৰো বুলি ভাবি আছে, কাৰণ তেওঁ মাংস লাৰি দি আছে। আৰু ইয়াতে মাহঁতে বাচি আছে মাছ। এয়া গাইজ চবকে কাম কৰিবলৈ দি আমি গুচি গ'লো অকণমান ফুৰিবলৈ, কাৰণ যিমান ওচৰত থাকিম সিমানে কাম দিব। গাইজ ফুৰিবলৈ আহি আমাৰ বহুতখিনি লাভ হ'ল, কাৰণ ভাই এটাই আমাক ফ্ৰীতে পকৰা কিনি দিলে। এয়া খাই লৈ আমি অকণমান ষ্টাইল দিবলৈ লাগি গ'লো। এয়া আহি কিনে চাওঁ যে আধা আধি কাম অলমষ্ট হৈয়ে গ'ল। ইয়াতে চিকেন বনাই আছে আৰু মায়ে ভাজি আছে মাছ। তাৰপিছত এয়া গাইজ ইমান ধুনীয়া এটা ভিউ হৈছে ন, ৰিয়েলত বহুত বেছি ধুনীয়া লাগিছে। আৰু ইয়াতে আমাৰ বাচ্ছা পাৰ্টিয়ে খেলি আছে। আৰু এইটো আপোনালোকক মই ফ্ৰীতে দেখাই দিলোঁ। আপোনালোকেও আপোনালোকৰ পাৰ্টনাৰৰ লগত এনেকৈ ফটো ক্লিক কৰিব। এয়া মায়ে আকৌ বনাই আছে পিঠা, যোনটোক আমি আমাৰ বঙালীত জামাই পিঠা বুলি গণ্য কৰোঁ। গাইজ যিহেতু মই গাখীৰ নাখাওঁ, এয়া মোক মায়ে গাখীৰ নোহোৱাকৈ পিঠা এটা চিকেনৰ লগত খাবলৈ দিলে। খাই লৈ অকণমান দেৰি পিছতে দোৱা পঢ়ি শেষ হোৱাৰ পিছত আমি সকলোৱে একেলগে খাবলৈ বহিলোঁ। सो आज के लिए इतना ही ज्ञान। मिलते हैं नए एक मिनी ब्लॉग में।